মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ত আমি আৰম্ভ কৰিছোঁ পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ প্ৰথমটো পাঠ অল থিংছ ব্ৰাইট এণ্ড বিউটিফুলৰ এক্টিভিটি নাম্বাৰ 12ৰ পৰা 23 লৈকে। ইয়াৰ আগৰ ভিডিঅ'ত আমি ইয়াৰ আগৰ এক্টিভিটিখিনি কৰিলোঁ। মই সেইখিনি ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে চাই ল'ব পাৰিবা। এতিয়া আৰম্ভ কৰিছোঁ এক্টিভিটি নাম্বাৰ 12। Your school celebrated World Environment Day on 5th June this year by holding a quiz. Your team won the quiz. Write a letter to your friend telling him her about the quiz. তোমাৰ বিদ্যালয়ে এইবাৰ বিশ্ব পৰিৱেশ দিৱস 5 জুন উদযাপন কৰিলে এখন কুইজ প্ৰতিযোগিতা পাতি। তোমাৰ টিম প্ৰতিযোগিতাখনত জয়ী হ'ল। এতিয়া write a letter to your friend telling him her about the quiz. সেই কুইজ কম্পিটিশ্যনৰ বিষয়ে তুমি তোমাৰ বন্ধুলৈ চিঠি লিখি জনাব লাগে। You may use the points given in the box. তুমি এই তলৰ বক্সত দিয়া পইণ্টখিনি ব্যৱহাৰ কৰিব পাৰা। চিঠিখন লিখোঁতে পইণ্টখিনি ব্যৱহাৰ কৰিব পাৰা। বক্সৰ ভিতৰত পইণ্টখিনি আছে ডেট অফ দ্য কুইজ, কুইজৰ ডেটটো, কুইজ কম্পিটিশ্যন পতাৰ ডেটটো, প্লেচ, নেম অফ দ্য ভেনু, মানে ঠাইটুকুৰ য'ত পতা হৈছিলে, অনুষ্ঠিত কৰা ঠাইটুকুৰৰ নাম, নেম অফ দ্য টিমছ, টিমকেইটাৰ নাম, নাম্বাৰ অফ মেম্বাৰ্ছ, টিমবিলাকত কেইজনকৈ সদস্য আছিল সেইটো উল্লেখ কৰিব লাগে, নেম অফ দ্য জাজ, কুইজ মাষ্টাৰ বা জাজজনৰ নামটো উল্লেখ কৰিব লাগে, স্ক'ৰ্ছ অফ ইচ টিম, প্ৰত্যেকটো টিমে লাভ কৰা স্ক'ৰখিনি বা পইণ্টখিনি উল্লেখ কৰিব লাগে, পইণ্টছ ইউ স্ক'ৰ, তুমি লাভ কৰা নম্বৰখিনি, প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন, বঁটা বিতৰণি বা পুৰস্কাৰ প্ৰদানটো উল্লেখ থাকিব লাগে, হাউ ইউ চেলিব্ৰেটেড, তুমি কেনেকৈ উদযাপন কৰিলা, এইকেইটা পইণ্ট দি পেলাই লিখিব লাগে। বাওঁফালে দিয়া আছে ইয়ৰ এড্ৰেছ, তোমাৰ এড্ৰেছটো প্ৰথমতে লিখিব লাগে, তাৰপিছত ডেট লিখিব লাগে, তাৰপিছত ডিয়েৰ লিখি তাৰপিছত বৰ্ণনাখিনি আৰু শেষত ইয়ৰ লাভিং ফ্ৰেণ্ড বুলি দি পেলাই তলত তোমাৰ নামটো লিখিব লাগে। লিখিছোঁ ডিয়েৰ পূজা আৰু সোঁফালে ওপৰত তোমাৰ নিজৰ এড্ৰেছটো দিয়া আছে, ভূঞাপৰা বিশ্বনাথ আছাম, আৰু ডেট 7 জুন 2025। ডিয়েৰ পূজা, মৰমৰ পূজা, আই হোপ ইউ আৰ ৱেল, মই আশা কৰোঁ তোমাৰ ভাল, আই এম অলছ' ৱেল, মোৰো ভাল, আই এম ৰাইটিং দিছ লেটাৰ টু টক এবাউট দ্য ইভেণ্ট হেল্ড ইন আৱাৰ স্কুল, আমাৰ স্কুলত হৈ যোৱা এটা অনুষ্ঠানৰ বিষয়ে বৰ্ণনা কৰিবৰ কাৰণে তোমালৈ মই চিঠিখন লিখিছোঁ। স্কুল আদৰ্শ বিদ্যালয়, স্কুলখনৰ নাম দিয়া আছে আদৰ্শ বিদ্যালয়। অন ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 5th June this year we celebrated it by holding a quiz competition. আমি এবাৰ সেই দিনটোত এখন কুইজ কম্পিটিশ্যন পাতি পেলাই দিনটো উদযাপন কৰিলোঁ। 4 teams of nearby schools named Kajali, Basanta, Ramdhenu and Maya participated in the quiz. ওচৰৰ স্কুলবোৰৰ 4টা টিম বসন্ত, ৰামধেনু, মায়া আৰু কাজলীয়ে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে। ইচ টিম হেড 4 members, প্ৰত্যেকটো টিমৰে 4জনকৈ মেম্বাৰ আছিল। ৰিনাউণ্ড কুইজ মাষ্টাৰ পংকজ ভৰালী ৱাজ দ্য জাজ অফ দ্য কুইজ, বিখ্যাত কুইজ মাষ্টাৰ পংকজ ভৰালী আছিল কুইজ কম্পিটিশ্যনখনৰ বিচাৰক। কাজলী, বসন্ত, ৰামধেনু এণ্ড মায়া স্ক'ৰ্ড, কাজলী, বসন্ত, ৰামধেনু আৰু মায়াই স্ক'ৰ কৰিলে ক্ৰমে 65, 70, 80, 75 পইণ্টছ ৰেছপেক্টিভলি। টিমকেইটাই ক্ৰমান্বয়ে 65, 70, 80 আৰু 75 পইণ্ট লাভ কৰিলে। আৱাৰ টিম ৰামধেনু অন দ্য ফাৰ্ষ্ট প্ৰাইজ, আমাৰ টিম ৰামধেনুৱে প্ৰথম পুৰস্কাৰটো লাভ কৰিলে।
80 পইণ্ট পাই পেলাই প্ৰথম পুৰস্কাৰটো লাভ কৰিলে। আফটাৰ দ্য কম্পিটিশ্যন প্ৰাইজেছ ৱেৰ ডিষ্ট্ৰিবিউটেড। কম্পিটিশ্যনৰ পিছত, প্ৰতিযোগিতাৰ পিছত প্ৰাইজবোৰ বিতৰণ কৰা হ'ল। উই অল ৱেৰ ভেৰি হেপী। আমি বৰ সুখী হৈছিলোঁ। চেলিব্ৰেটেড এণ্ড এনজয়ড দ্য ডে। সেই দিনটো আমি খুব উপভোগ কৰিলোঁ। ইয়'ৰ লাভিং ফ্ৰেণ্ড কৰবী। তোমাৰ মৰমৰ বান্ধৱী কৰবী। এনেকৈ শেষত নিজৰ নামটো লিখি দিব লাগে। ইটি 13 নম্বৰত আছে ৰিড দ্য ফলোয়িং কনভাৰচেশ্যন। ৰিৰাইট দ্য কনভাৰচেশ্যন চেঞ্জিং দ্য আণ্ডাৰলাইন ৱৰ্ডছ ইনটু দিয়াৰ শ্বৰ্ট ফৰ্মছ। ৰুণজুন, হেল্ল' হাউ আৰ ইউ? ৰিয়াজ, আই এম ফাইন। ইয়াত আই এমৰ তলত আণ্ডাৰলাইন কৰা আছে। এই আণ্ডাৰলাইন কৰা শব্দকেইটাৰ শ্বৰ্ট ফৰ্ম লিখিব লাগে। ৰুণজুন, কেন ইউ হোল্ড দ্য বেগ ফৰ মি? ৰিয়াজ, চৰি আই কেন নট। ইট ইজ হেভি। ইয়াত কেন নটৰ তলত আণ্ডাৰলাইন কৰা আছে আৰু এই কেন নটটো শ্বৰ্ট ফৰ্মত লিখিব লাগে। এতিয়া মই ইয়াত শ্বৰ্ট ফৰ্মকেইটা লিখি দিছোঁ। আই এমৰ জেগাত আই এম লিখিব পাৰি। এইটো উঠাই পেলাই আই পিছত উদ্ধকমা এটা দি পেলাই এমটো লিখিলে এইটো আই এম হ'ব। এইটো এটা শ্বৰ্ট ফৰ্ম বা কণ্ট্ৰেক্টেড ফৰ্ম বুলি কোৱা হয়। ঠিক তেনেদৰে কেন নটৰ জেগাত কাণ্ট লিখিব পাৰি। কেন নটৰ পিছত নটৰ অ'টো উঠাই পেলাই তাৰ জেগাত এটা কমা দিলে উচ্চাৰণটো কাণ্ট হয় আৰু এনেদৰে আমি শ্বৰ্ট কৰিব পাৰোঁ। তোমালোকে এই বাক্যকেইটাৰ আণ্ডাৰলাইন কৰা তলত আঁচ দিয়া শব্দকেইটা শ্বৰ্ট ফৰ্মত লিখি বাক্যকেইটা পুনৰ লিখিবা। এতিয়া আমি যাওঁ 14 নম্বৰ এক্টিভিটি। কমপ্লিট দ্য ফলোয়িং। ইউ মে চুজ ৱৰ্ডছ গিভেন ইন দ্য বক্স। ৰিৰাইট দ্য কমপ্লিট চেণ্টেঞ্চ। তলত দিয়া বাক্যকেইটা কমপ্লিট কৰিব লাগে। তুমি বক্সত দিয়া শব্দকেইটাৰ পৰা শব্দ বাছি পেলাই ইয়াত খালী ঠাইত বহাব। ৰিৰাইট দ্য কমপ্লিট চেণ্টেঞ্চ আৰু বাক্যটো সম্পূৰ্ণ কৰি পুনৰ লিখা। এ, ফুড ইজ টু ইট এজ ৱাটাৰ ইজ টু ড্ৰিংক। খাদ্য খাবৰ কাৰণে আৰু পানী পি খাবৰ বাবে। বাৰ্ড ইজ টু ছিং এজ ডগ ইজ টু বাৰ্ক। চৰাই গান গাবৰ কাৰণে আৰু কুকুৰা ভুকিবৰ বাবে। কুকুৰা ভুকাটো কি বুলি কয়? বাৰ্ক। BARK বাৰ্ক। চি, আৰ্থ ইজ টু গড এজ মেচিন ইজ টু মেন। পৃথিৱীখন ভগৱানে বনালে আৰু মেচিন মানুহে সৃষ্টি কৰিছে। চাইট ইজ টু আইজ এণ্ড স্মেল ইজ টু নোজ। চাইট মানে দৃষ্টি চকুৰ লগত চকুৰ বাবে আৰু গোন্ধ নাকৰ বাবে। ই আছে প্ৰেয়াৰ ইজ টু প্ৰে এজ গেম ইজ টু প্লে। প্ৰাৰ্থনা যেনেদৰে প্ৰাৰ্থনাৰ বাবে প্ৰাৰ্থনা কৰিবৰ বাবে খেল তেনেদৰে খেলিবৰ বাবে। 15 নম্বৰটো আছে ৰাইট টু ৱৰ্ডছ এণ্ডিং উইথ MB। MBৰে শেষ হোৱা দুটা শব্দ লিখিব লাগে। এই দুটা দিয়া আছে থাম, দাম। এতিয়া আমি দুটা লিখি দিছোঁ। কম, লেম। থাম মানে বুঢ়া আঙুলি, দাম মানে বোবা, কম মানে ফণিওৱা বা ফণি, লেম মানে ভেড়া পোৱালি। লেমৰ বিটো উচ্চাৰণ নহয়, বিটো চাইলেণ্ট হৈ থাকে। 16 নম্বৰ এক্টিভিটি আছে চে এজ ফাষ্ট এজ ইউ কেন। তোমালোকে যিমান স্পীডত পৰা তিমান স্পীডত কৈ যোৱা, তিমান ফাষ্ট কৈ যোৱা। বিজ, পিজ, চিজ, কিজ। বি মানে মৌমাখি, বিজ মানে মৌমাখিবোৰ। ইয়াত এছ দি পেলাই প্লুৰেল নাম্বাৰ অৰ্থাৎ বহু বচন বনোৱা হৈছে। এটাতকৈ বেছি হ'লে বা এটাতকৈ বেছি বুজাবলৈ শব্দটোৰ পিছত এছ যোগ কৰা হৈছে। এতিয়া আছে নাও ৰাইট দ্য নেমছ অফ দ্য 4 things এণ্ডিং উইথ এছ টু মিন মোৰ দেন ওৱান। এতিয়া
ৰাইট দ্য নেম অফ দ্য 4 থিংছ আৰু 4টা বস্তুৰ নাম লিখা এণ্ডিং উইথ এছ এছৰে শেষ হোৱা 4টা বস্তুৰ নাম লিখা টু মিন মোৰ দেন ওৱান এটাতকৈ বেছি বুজাব লাগিব এছ যোগ কৰি পেলাই শব্দটোৰ পিছত যাতে এটাতকৈ বেছি বুজায় তেনেকুৱা 4টা শব্দ লিখিব লাগে এতিয়া তেনেকুৱা 4টা শব্দ আমি লিখি দিছোঁ কাউজ বুকছ পেঞ্চিলছ ট্ৰিজ কাউ মানে গাই গৰু আৰু তাৰপিছত এছ লগাই দিলে কাউজ হয় মানে এজনীতকৈ বেছি গাই গৰু বুজায় ঠিক তেনেকৈ বুকৰ পিছত এছ পেঞ্চিলৰ পিছত এছ আৰু ট্ৰিৰ পিছত এছ লগালে কিটা এটাতকৈ বেছি অৰ্থ বুজায় এনেদৰে কিছুমান শব্দৰ পিছত এছ যোগ কৰি বহুবচন বা প্লুৰেল নাম্বাৰ কৰিব পাৰি এতিয়া 17 নম্বৰ এক্টিভিটি কমপ্লিট দ্য ফলোয়িং বাই ইউজিং এণ্ড বাট ছ' অৰ দিয়াৰফৰ তলৰ বাক্যকেইটা এণ্ড বাট ছ' বা দিয়াৰফৰ ব্যৱহাৰ কৰি সম্পূৰ্ণ কৰিব লাগে এ হোপ দ্য গ্ৰাছহোপাৰ হোপ নামৰ গ্ৰাছহোপাৰটো এণ্ড এনি দ্য এণ্ট এনি নামৰ পৰুৱাটো আৰ ফ্ৰেণ্ডছ বন্ধু আছিলে হোপ নামৰ ফৰিংটো আৰু এনি নামৰ পৰুৱাটো বন্ধু আছিলে হোপ স্পেন্ডছ অল হিজ টাইম ছিংগিং এণ্ড ডেন্সিং হোপ মানে ফৰিংটোৱে স্পেণ্ড অল হিজ টাইম ছিংগিং এণ্ড ডেন্সিং সদায় কি কৰে তাৰ সময়খিনি ছিংগিং আৰু ডেন্সিং মানে নাচি আৰু গাই পাৰ কৰে বাট এনি লাভছ টু ৱৰ্ক অল দ্য টাইম কিন্তু এনিয়ে সদায় গোটেই সময়খিনি কাম কৰিয়ে ভাল পায় বি এনি ৱাজ বিজি ইন ছামাৰ এনি গৰমৰ দিনত ব্যস্ত আছিল ছ' হোপ ডিড নট মিট হাৰ সেইকাৰণে হোপে তাইক লগ কৰা নাছিল both big and small creatures are made by God দুইবিধ জীৱ ডাঙৰে হওক বা সৰু জীৱই হওক সকলো ভগৱানে সৃষ্টি কৰিছে but buildings are not সকলো জীৱকে ভগৱানে সৃষ্টি কৰিছে ডাঙৰ বা সৰু কিন্তু বিল্ডিংবিলাক সৃষ্টি কৰা নাই ডি plastic is bad for the environment therefore plastic bag should not be used plastic পৰিবেশৰ কাৰণে বেয়া সেই কাৰণে প্লাষ্টিক বেগ আমি ব্যৱহাৰ কৰিব নালাগে look carefully at the pictures below তলৰ ছবিকেইখন সাৱধানে চোৱা find out 6 differences in picture 2 and write them down 2 নম্বৰ ছবিখনত থকা 6টা পাৰ্থক্য বিচাৰি তলত লিখা এতিয়া তোমালোকে ফটোখন ভালকৈ চোৱা আৰু পাৰ্থক্যখিনি উলিয়াবলৈ চেষ্টা কৰা মই ইয়াত কেইটামান পাৰ্থক্য লিখি দিছোঁ 1 নম্বৰ sun is shining in the first picture but no sun in the second picture প্ৰথম ছবিখনত সূৰ্য বা বেলি ওলাই আছে কিন্তু দ্বিতীয় পিকচাৰখনত সূৰ্য দেখা নাই 2 নম্বৰ there is cloud in the first picture but no clouds in the picture 2 প্ৰথম ছবিখনত ডাৱৰ দেখা গৈছে কিন্তু দ্বিতীয় ছবিখনত কোনো ডাৱৰ দেখা পোৱা নাই ডাৱৰ নাই 3 নম্বৰ two birds in the first picture but no birds in the picture 2 প্ৰথম ছবিখনত দুটা চৰাই দেখা গৈছে কিন্তু দ্বিতীয় ছবিখনত চৰাই দেখা পোৱা নাই 4 নম্বৰ there is fish in the pond in the picture 1 no fish in the picture 2 প্ৰথম ছবিখনত পুখুৰীটোত কিছুমান মাছ দেখা গৈছে কিন্তু দ্বিতীয় ছবিখনত মাছ নাই 5 নম্বৰ there is flower in the picture 1 but
নো ফ্লাৱাৰ ইন দ্য পিকচাৰটো প্ৰথম ছবিখনত বৰ্তমান ফুল দেখা গৈছে কিন্তু দ্বিতীয় ছবিখনত ফুল নাই 6 নম্বৰ The boy in the first picture is wearing a cap but in the picture 2 the boy is not wearing a cap প্ৰথম ছবিখনত ল'ৰাটো এটা টুপি পিন্ধি আছে কিন্তু দ্বিতীয় ছবিখনত টুপি পিন্ধা নাই 19 নম্বৰ এক্টিভিটি read these sentences about a rhinoceros গঁড়ৰ বিষয়ে এই বাক্যবোৰ পঢ়া write down the questions you want to ask her তাই সুধিব বিচৰা প্ৰশ্নকেইটা তলত লিখা don't forget to put the question mark প্ৰশ্নবোধক চিন দিবলৈ নাপাহৰিবা এতিয়া এই উত্তৰটো দিয়া আছে I am a rhino এই উত্তৰটো পাবৰ কাৰণে প্ৰশ্নটো হ'ব who are you তুমি কোন উত্তৰটো হ'ব I am a rhino মই এটা গঁড় বি উত্তৰটো দিয়া আছে I live in কাজিৰঙা মই কাজিৰঙাত বাস কৰোঁ ইয়াৰ কাৰণে প্ৰশ্নটো হ'ব where do you live তুমি ক'ত থকা বা বাস কৰা সি উত্তৰটো দিয়া আছে I eat plants and grass মই গছ আৰু ঘাঁহ খাওঁ ইয়াৰ কাৰণে প্ৰশ্নটো হ'ব what do you eat তুমি কি খোৱা ইয়াৰ পিছত ডি উত্তৰটো দিয়া আছে I am 10 years old মই 10 বছৰীয়া বা মোৰ বয়স 10 বছৰ ইয়াৰ কাৰণে প্ৰশ্ন হ'ব how old are you তোমাৰ বয়স কিমান ই উত্তৰ দিয়া আছে I am crying because I am endangered মই কান্দি আছোঁ কাৰণ মই বিপদাপন্ন উত্তৰ প্ৰশ্নটো হ'ব why are you crying তুমি কিয় কান্দি আছা এতিয়া চোৱা গড়টোৰ ঠিক তলত এটা বাক্য লিখা আছে প্লিজ save me I am endangered মানে মোক ৰক্ষা কৰা মই বিপদাপন্ন মানে হ'ল বা endangered মানে হ'ল কিছুমান জন্তুৰ কিছুমান প্ৰজাতি যিবোৰ সংখ্যা ক্ৰমে কমি আহিছে আৰু সেইবোৰ যদি আমি ভালদৰে সুৰক্ষা নিদিওঁ সেইবোৰ এটা সময়ত গৈ বিলুপ্ত হ'ব গতিকে আমি গড় বা তেনে জন্তুসমূহ সুৰক্ষা দিব লাগে এক্টিভিটি 20 read this paragraph about your state written by a class 5 student তোমাৰ ৰাজ্যৰ বিষয়ে ক্লাছ 5ৰ ষ্টুডেণ্টে মানে ছাত্ৰই লিখা এই পেৰাগ্ৰাফটো পঢ়া The name of my state is Assam মোৰ ৰাজ্যখনৰ নাম অসম Assam is a beautiful state অসম এখন ধুনীয়া ৰাজ্য Dispur is the capital of Assam দিছপুৰ অসমৰ ৰাজধানী Assam is full of beautiful trees and flowers অসমখন ধুনীয়া গছ-গছনি আৰু ফুলেৰে ভৰি আছে The river Brahmaputra flows through my state ব্ৰহ্মপুত্ৰ নদী খন মোৰ ৰাজ্যৰ মাজেৰে বৈ গৈছে Animals like tigers, elephants, wild boar, buffaloes and deer live in the forest of Assam অসমৰ হাবিত বাঘ হাতী বনৰীয়া গাহৰি মহ আৰু হৰিণ আদি জন্তুৱে বাস কৰে Several birds visit my state during the winter ঠাণ্ডাকালি বহুতো চৰাই আমাৰ অসমলৈ আহে I love my state মই মোৰ ৰাজ্যখন ভাল পাওঁ এইখিনি হ'ল ক্লাছ 5ৰ ছাত্ৰ বা ছাত্ৰী এগৰাকীয়ে লিখা নিজৰ ৰাজ্যখনৰ বিষয়ে লিখা এটা পেৰাগ্ৰাফ এতিয়া now write 5 sentences about your town village তুমি বাস কৰা চহৰ বা গাঁওখনৰ বিষয়ে 5টা বাক্য লিখিব লাগে এতিয়া এক নম্বৰতে লিখি দিছো The name of our village is ভূঞাপাৰা আমাৰ গাঁওখনৰ নাম ভূঞাপাৰা তোমালোকে নিজৰ গাঁওখনৰ নাম লিখিবা
এতিয়া 2 নম্বৰ লিখি দিছোঁ আৱাৰ ভিলেজ ইজ ভেৰি বিউটিফুল। আমাৰ গাঁওখন বৰ ধুনীয়া। 3 নম্বৰ লিখিছোঁ দেয়াৰ আৰ মেনি বেম্বো এণ্ড বিটেলনাট ট্ৰিজ ইন আৱাৰ ভিলেজ। আমাৰ গাঁৱত বহুতো বাঁহ আৰু তামোলৰ গছ আছে। 4 নম্বৰ লিখিছোঁ দেয়াৰ ইজ এ প্ৰাইমাৰী স্কুল ইন আৱাৰ ভিলেজ। আমাৰ গাঁৱত এখন প্ৰাথমিক বিদ্যালয় আছে। ফাৰ্মিং ইজ দ্য মেজৰ অকুপেশ্যন অফ আৱাৰ ভিলেজাৰ্ছ। আমাৰ গাঁৱৰ লোকসকলৰ প্ৰধান জীৱিকা হৈছে কৃষি। 21 নম্বৰ এক্টিভিটি ৰিড দ্য ষ্টৰী। সাধুটো পঢ়া। তেনালী ৰমন। সাধুটোৰ নাম তেনালী ৰমন। তেনালী ৰমন ৱাজ এ কৰ্টিয়াৰ ইন এ কিংছ কোৰ্ট। তেনালী ৰমন এজন ৰজাৰ সভাৰ সভাসদ আছিল। ওৱান ডে দ্য কিং গট এংগ্ৰি উইথ তেনালী ৰমন। এদিন ৰজাৰ তেনালী ৰমনৰ ওপৰত খং উঠিলে। দ্য কিং ছেইড। ৰজাজনে ক'লে আই ডোণ্ট ৱান্ট টু চি ইয়'ৰ ফেচ। মই তোমাৰ মুখ চাব নিবিচাৰোঁ। ডোণ্ট কাম টু মাই কোৰ্ট ৰুম। মোৰ সভাঘৰলৈ তুমি নাহিবা। দ্য নেক্সট ডে তেনালী ৰমন কেম উইথ হিজ ফেচ কভাৰ্ড উইথ এ পট। পিছদিনা তেনালী ৰমনে তেওঁৰ মুখত এটা পাত্ৰ পিন্ধি পেলাই আহিলে। হি মেড 3 holes ইন দ্য পট। তেওঁ পাত্ৰটোত 3টা ফুটা কৰিছিলে। There were 2 holes for his eyes. 2টা ফুটা আছিলে তেওঁৰ চকুৰ কাৰণে। And 1 hole for his nose and mouth. আৰু এটা ফুটা আছিল তেওঁৰ নাক আৰু মুখৰ কাৰণে। On seeing তেনালী ৰমন the king said. তেনালী ৰমনক দেখি ৰজাই ক'লে Why have you come again? তুমি আকৌ কিয় আহিছা? And why are you covering your face with the pot? আৰু তুমি কিয় তোমাৰ মুখখন সেই পাত্ৰটোৰে ঢাকি আহিছা? তেনালী ৰমন replied. তেনালী ৰমনে উত্তৰ দিলে Your Majesty, you said you don't want to see my face. মহাশয়, আপুনি কৈছিলে আপুনি মোৰ মুখ চাব নিবিচাৰে। The king laughed and said. ৰজাই হাঁহি পেলাই ক'লে You are very intelligent, তেনালী। তুমি বৰ বুদ্ধিয়ক তেনালী। তেনালী ৰমন smiled and said. তেনালী ৰমনে হাঁহিলে আৰু ক'লে Thank you, Your Majesty. ধন্যবাদ মহাৰাজ। এইটো আছিল তেনালী ৰমনৰ সাধুটো। ইয়াত তেনালী ৰমনৰ বুদ্ধিৰ বিষয়ে কোৱা হৈছে। আশা কৰোঁ তোমালোকে সাধুটো শুনি ভাল পালা। এতিয়া 22 নম্বৰ এক্টিভিটিলৈ যাওঁ। 22 নম্বৰ ৰিএৰেঞ্জ দ্য ফলোয়িং চেণ্টেঞ্চেছ টু কমপ্লিট দ্য ষ্টৰী। সাধুটো সম্পূৰ্ণ কৰিবলৈ তলত দিয়া খেলি মেলিকৈ দিয়া বাক্যবিলাক সঠিক স্থানত বহুৱাব লাগিলে। এতিয়া দিয়া আছে তেনালী ৰমন কেম টু দ্য কিংছ কোৰ্ট উইথ হিজ ফেচ কভাৰ্ড। তেনালী ৰমনে ৰজাৰ সভালৈ আহিছিলে তেওঁৰ মুখখন ঢাকি। বিটো আছে দ্য কিং আস্কড তেনালী ৰমন নট টু কাম টু হিজ কোৰ্ট। ৰজাই তেনালী ৰমনক তেওঁৰ ৰাজসভালৈ আহিবলৈ মানা কৰিছিল। চি আছে দ্য কিং ৱাজ ইমপ্ৰেছড বাই তেনালী ৰমনছ ইণ্টেলিজেঞ্চ। তেনালী ৰমনৰ বুদ্ধিমত্তা দেখি পেলাই ৰজা প্ৰভাৱিত হৈছিল। ডিটো আছে দ্য কিং ৰিকগনাইজড তেনালী ৰমন though his face was covered. তেনালী ৰমনৰ মুখখন ঢাকি থোৱা স্বত্তেও ৰজাই তেনালী ৰমনক চিনি পাইছিল। এতিয়া ইয়াত প্ৰথমতে হ'ব বিটো দ্য কিং আস্কড তেনালী ৰমন নট টু কেম টু হিজ কোৰ্ট। তেনালী ৰমনক ৰজাই তেওঁ কোৰ্টলৈ আহিবলৈ হাক দিছিল। তাৰপিছত 2 নম্বৰত হ'ব এটো
তেনালী ৰমন কেম টু দ্য কিংছ কোৰ্ট উইথ হিজ ফেচ কভাৰ্ড। তেনালী ৰমনে তেওঁৰ মুখখন ঢাকি পেলাই ৰাজসভালৈ আহিছিল। এতিয়া 3 নম্বৰত হ'ব D2। দ্য কিং ৰিকগনাইজ তেনালী ৰমন দ' হিজ ফেচ ৱাজ কভাৰ্ড। তেনালী ৰমনৰ মুখখন ঢাকি থোৱা সত্ত্বেও ৰজাই তেনালী ৰমনক চিনি পাইছিল। 4 নম্বৰত হ'ব C2। দ্য কিং ৱাজ ইমপ্ৰেছড বাই তেনালী ৰমনছ ইণ্টেলিজেঞ্চ। তেনালী ৰমনৰ বুদ্ধিত ৰজা প্ৰভাৱিত হৈছিল বা আকৰ্ষিত হৈছিল। এতিয়া তোমালোকক সাধুটো সম্পূৰ্ণ হ'বলৈ বাক্যখিনি এনেদৰে সজাই লিখি দিছোঁ। তেইছ নম্বৰ এক্টিভিটি আছে ৰোল প্লে। ট্ৰাই টু এনেক্ট দ্য ষ্টৰি ইন ইউৰ ক্লাছৰুম। প্লে দ্য ৰোলছ অফ দ্য কিং এণ্ড তেনালী ৰমন। তেনালী ৰমন আৰু ৰজাৰ সাধুটো তোমালোকে ক্লাছৰুমত নিজে এক্টিং কৰি চাবলৈ দিছে। তোমালোকে কোনোবা এজন ৰজা হ'বা, কোনোবা এজন তেনালী ৰমন হ'বা, ঠিক তেনেকৈ ইয়াত সাধুটোত থকাৰ দৰে তেনেকৈ এক্টিং কৰি এড ইউৰ অ'ন ডাইলগছ। তোমালোকে নিজৰ সংলাপো সংযোগ কৰিব পাৰিবা বা তোমালোকে নিজৰ সংলাপ সংযোগ কৰিবলৈ দিছে ইয়াত। আশা কৰোঁ এইটো তোমালোকে বিদ্যালয়ত নিজে কৰিবা। আৰু যদি ডাইলগ অৰ্থাৎ সংলাপ লিখি দিব লাগে তোমালোকে কমেণ্ট কৰিবা। ধন্যবাদ।